কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলো উঠিলে নে উঠিছে চাগে উঠিবই অসমবাসী ৰাইজে আজি দেওবাৰ না গতিকে অফিচো বন্ধ ল'ৰা ছোৱালীবোৰৰ স্কুল বন্ধ সকলোৱে অকণমান আৰাম কৰি উঠিব এই বাবা মাইক দেখাইছোঁ মই উঠি গোসাঁই ঘৰৰ পৰা ওলালোঁ গোসাঁই ঘৰৰ পৰা ওলাই আপোনালোকৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি ওলাইছোঁ এই আমাৰ যে হেৰি ৰমেন দা এজন গায়ক সুৰ ঢালি দেউতা বাদ্যযন্ত্ৰ বজোতা আৰু তেওঁৰ নিচিনা প্ৰতিভাশালী লোক এজন যে এই পৃথিৱীৰ পৰা যে আজি পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই এতিয়াও জীৱিতই হৈ আছে আমাৰ মনে কয় ভগৱানৰ ওচৰত ভক্তি কৰিছোঁ তেওঁ যাতে সুস্থ কৰিলে জীয়াই আহক ঘৰখনত কিবা এটা লাগিবই সেইটো ভাবি আঁতৰি গৈ থকাওতো উচিত হোৱা নাই আৰু মন সকলোৰ মনটো সমান নহয় গতিকে অলপ যদি ক'ৰবাত আছে নিশ্চয় ঘূৰি আহিব এদিন নহয় এদিন অসমবাসী ৰাইজে সকলোৱে দুখ কৰিছে আমিও দুখ কৰিছোঁ কিয় আজি এইটো এনেকৈ হ'বলৈ পাইছে ঘৰখনত আছেই বহুত ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজেৰে চলিব লগা হৈ যায় আৰু চলিবও লাগিব দিয়কচোন আৰু আমি যেতিয়া নলমৰি গজালি ওলোৱাৰ দৰে বৃদ্ধ বয়স পোৱাৰ লগে লগে আমি ল'ৰা ছোৱালী কথাবোৰো শুনিব লাগিব দুই এষাৰ নুশুনিলে নহ'ব আমাৰ বৃদ্ধ বয়সত চাওঁতা মানুহ নাই ঠিক হয় জন্ম কৰিলোঁ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিলোঁ বৃদ্ধ বয়সত তেওঁলোকৰ যদি এষাৰ মিঠা মাত নাপাওঁ এখন হাঁহি মুখ নেদেখোঁ তেতিয়াতো সকলোৱে মাক বাপেকে মানে দুআষাৰ ক'বই আৰু কামানি দেখা নাপাওঁ শিক্ষা দীক্ষাটো দি পেলাই সকলোৱে ডাঙৰ মানুহ বনাবলৈ চেষ্টা কৰে আৰু কৰিছেও ল'ৰা ছোৱালীক চাওক কোনো হেৰি চেৰি কৰা নাই মই পাউডাৰ চুনো একো লগোৱা নাই এই গোসাঁই ঘৰৰ পৰা ওলাই আহিছে আপোনালোকেতো মোৰ ভিডিঅ' কিছুমান চাই আমনিও লাগিব পাৰে লাইক শ্বেয়াৰটো নকৰিলেও মই বেয়া নাপাওঁ কোনো কথা নাই কিন্তু ৰমেন দাৰ বিষয়ে ক'বলৈ ওলাইছোঁ ৰমেন দাৰ বিষয়ে যেন অতি সোনকালে ঘৰলৈ ঘূৰি আহে সকলো অসমবাসী ৰাইজ বিশ্ববাসী ৰাইজৰ যে আনন্দ যোগায় আকৌ আগৰ দৰে যেন তেওঁ এই গানৰ জগতত মানে সোণ সঞ্চাৰ বিলায় সকলো আগতে সংগীত পৰিচালনা কৰে আমি ইয়াকেই কৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ তেওঁলৈ অসমবাসী ৰাইজৰ বিশ্ববাসী ৰাইজে যাতে সকলোৱে আশীৰ্বাদ কৰে তেওঁ বহুত জাগাত গৈ তেওঁৰ বিষয়ে মঠ মন্দিৰত চাকি বন্তি দিছে কিছুমান টিলিঙা মন্দিৰত গৈছে কিছুমান বহুত জেগাত দেখি আছোঁ ভিডিঅ'ৰ ক্ষেত্ৰত আৰু বহুতে বহুত ধৰণৰ থাম্বনেইল লগাই দিয়ে মই ভাবোঁ আহিলেই নেকি ঘৰ পালেই কিন্তু এইবোৰ কিয় কৰে যিটো নিগেটিভ সেইটোৱে ক'ব লাগে পজিটিভটো কৈ পেলাই মানুহক বিমূৰত পেলাব নালাগে যিটো দেখিছে যিটো শুনিছে সেইটোৱে ক'ব লাগে যে কিছুমান এটা লগতে দুটা বনাই পেলাই তিলটোকে তাল কৰি পেলাই গোটেইখন যেন ৰজনজনাই ফুৰে কি আদতৰ লোক থাকে আৰু মানুহটোৰ প্ৰতি মনটো ধানটো প্ৰতি মোৰ মনে সেইটো নকয় যিটো সঁচা মিছাই আৰু গতিকে সত্যৰ সদায় জয় অহিংসা পৰম ধৰ্ম সদায় যেন নিজৰ পিতৃ মাতৃক লৈ সতি সন্তানসকলৰ যেন আনন্দৰে জীয়াই থাকে এয়ে মই অসমবাসীৰ বিষয়ে অনুৰোধ বেছি নকওঁ ইয়াকে কৈ টাটা বাই বাই থেংক ইউ এতিয়া চাহ তাহ বনাওঁ খাওঁগৈ আৰু এতিয়া কৃষ্ণ